সোণহিয়াতকৈও অধিক মূল্যৱান এই নাহৰ গছ। প্ৰাণৰ শিল্পী জুবিন দাই কৈছিল ঘৰত নাহৰ গছ ৰুব লাগে। কিন্তু তেখেতে কিয় কৈছিল যে মানুহে ঘৰত নাহৰ গছ ৰুব লাগে? নাহৰ গছৰ উপকাৰী গুণসমূহৰ বিষয়ে জানিলে আপোনাৰো হয়তো চকু কপালত উঠিব। আজিৰ তাৰিখত নাহৰ গছ সোণহিয়াতকৈও অধিক মূল্যৱান হৈ পৰিছে। এই ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপুনি ঘৰত জুবিন দাৰ কাৰণে ৰোপণ কৰা নাহৰ জোপাৰ সঠিক মূল্য জানিব পাৰিব। আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক নাহৰ গছৰ উপকাৰী গুণসমূহৰ বিষয়ে। কিয় আজিৰ তাৰিখত নাহৰ গছ সোণহিয়াতকৈও অধিক মূল্যৱান হৈ পৰিছে জানো আহক। বিভিন্ন অধ্যয়নত প্ৰমাণিত হৈছে যে নাহৰ উদ্ভিদৰ ফুলে পাকস্থলীত এচিডিটি, ভোক নোহোৱাৰ, বমি, হৃদযন্ত্ৰৰ জ্বলা পৰা আদি ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও নাহৰ ফুলে শ্বাস-প্ৰশ্বাসৰ ৰোগ নিৰাময় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাহ, ব্ৰংকাইটিছ আৰু হাঁপানি নিৰাময়তো যথেষ্ট প্ৰভাৱশালী নাহৰ উদ্ভিদ। নাহৰ উদ্ভিদত অত্যাৱশ্যকীয় তেল থাকে। ইয়াত প্ৰদাহ প্ৰতিৰোধী আৰু বিষ শান্ত কৰাৰ গুণাগুণ থাকে, যি প্ৰদাহ আৰু বিষ হ্ৰাস কৰিবলৈ আমাৰ শৰীৰৰ বাবে অতি ভাল। হাৰ্ট এটেকৰ দৰে ৰোগ নাহৰ গছে প্ৰতিৰোধ কৰি ৰাখে। উল্লেখযোগ্য যে মহিলাসকলৰ অত্যাধিক ঋতুস্ৰাৱৰ ৰক্তক্ষৰণ নিৰাময় কৰাটো নাহৰ গছৰ ফুলৰ পাতে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰস্ৰাৱৰ নলীত হোৱা ৰোগ যেনে প্ৰস্ৰাৱৰ সময়ত বিষ, অস্বস্তি, জ্বলা-পোৰা আদি চিকিৎসাতো নাহৰ গছৰ ফুল, পাত আদি ব্যৱহাৰ কৰা হয় চিকিৎসা বিজ্ঞানত। লিউকৰিয়াৰ দৰে মহিলাসকলৰ ৰোগ, যি ৰোগত যৌনাংগৰ পৰা বগাৰ আঠাযুক্ত প্ৰটিন সামগ্ৰী অস্বাভাৱিকভাৱে নিষ্কাশন হয়। নাহৰ গছৰ ফলে এই ৰোগ নিৰাময় কৰাত যথেষ্ট উপকাৰ সাধন কৰে বুলি চিকিৎসা বিজ্ঞানত লিখা আছে। আমাশয় নিৰাময় কৰে। আমাশয় হৈছে পাচননলীৰ এক ৰোগ, যাৰ ফলত তেজ বা শ্লেষ্মাৰ থকাৰ ডায়েৰিয়া হয়। বিভিন্ন অধ্যয়নত প্ৰমাণিত হৈছে যে নাহৰ উদ্ভিদৰ হেমষ্টেটিক প্ৰপাৰ্টি থকাৰ বাবে আমাশয় চিকিৎসাত যথেষ্ট সহায় কৰে। ছালৰ বিভিন্ন ৰোগ যেনে খজুৱতি, ছাল ৰঙা পৰাৰ, ক'লা পৰাৰ ক্ষেত্ৰত নাহৰ বীজৰ তেল যথেষ্ট উপকাৰী। নাহৰ উদ্ভিদৰ ফেভিকুইক গুণ আছে, যি ঘাম নিষ্কাশন বঢ়াই শৰীৰৰ তাপমাত্ৰা হ্ৰাস কৰে আৰু জ্বৰৰ ফলত হোৱাৰ প্ৰদাহ হ্ৰাস কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই নাহৰ গছে। বিভিন্ন অধ্যয়নত প্ৰমাণিত হৈছে যে নাহৰ উদ্ভিদৰ বীজৰ তেলৰ বাহ্যিক প্ৰয়োগ এক আশ্চৰ্যকৰ বিষ উপশমকাৰী আৰু লগতে সম্পৰ্কিত যন্ত্ৰণাৰ আৰু জ্বলা-পোৰাৰ সংবেদন হ্ৰাস কৰাত এই নাহৰ তেলে যথেষ্ট সহায় কৰে। এনেদৰে এতিয়া আৰু নাহৰ গছৰ যি উপকাৰী গুণসমূহৰ বিষয়ে কৈ থাকিলে শেষ নহয়। এই মাত্ৰ 4 ভাগৰ এভাগহে এই ভিডিঅ'টোৰ জৰিয়তে কোৱা হৈছে। সেয়ে হয়তো প্ৰাণৰ শিল্পীগৰাকীয়ে কৈছিল যে নাহৰ পুলি ঘৰত ৰোপণ কৰিব লাগে। নাহৰ পুলি কিমান যে উপকাৰী গুণ আছে সেয়া হয়তো জুবিন দাই সকলোতকৈ আগতে গম পাইছিল। সেয়েহে তেখেতে কৈছিল যে ঘৰত এজোপা নাহৰ ৰোৱাৰ আৰু সেই নাহৰজোপাতে মোক তোমালোকে দেখা পাবা। এতিয়া অসমৰ চুকে কোণে প্ৰত্যেকটো ঘৰতে এজোপাকৈ হ'লেও নাহৰ গছ ৰোপণ কৰা হৈছে। কিন্তু নাহৰ গছৰ উপকাৰী গুণসমূহৰ বিষয়ে হয়তো আপোনালোকে সম্পূৰ্ণকৈ জনা নাছিল। এই ভিডিঅ'টোৰ জৰিয়তে হয়তো 4 ভাগৰ এভাগ হ'লেও জানিব পাৰিছে। এই ভিডিঅ'টো যিমান পাৰি সিমান শ্বেয়াৰ কৰক। জুবিন দাই কোৱাৰ দৰে নাহৰ গছ সকলোৱে আমি ৰোপণ কৰিব লাগে। নাহৰ গছৰ যে এই উপকাৰী গুণসমূহৰ বাবে আজিৰ তাৰিখত নাহৰ গছ সোণহিয়াতকৈও অধিক মূল্যৱান হৈ পৰিছে। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। প্ৰত্যেকে জুবিন দাৰ কোৱাৰ দৰে এজোপাকৈ নাহৰ ৰোপণ কৰক। নাহৰ গছৰ পৰা সঁচাকৈ মানুহৰ যথেষ্ট উপকাৰ সাধন হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে
সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকে নিজৰ ঘৰত নাহৰ পুলি এজোপা জুবিনদাৰ কোৱাৰ দৰে ৰোপণ কৰক আৰু এই নাহৰজোপাৰ পৰা আপোনাৰ বহুতো উপকাৰ সাধন হ'ব পাৰে। ধন্যবাদ। জয় অসম।